আমি আজি এই শিৱবাজাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ সন্মুখত 11 তাৰিখৰ পৰা বহিছোঁ। আমাৰ কেইটামান নিৰ্দিষ্ট সম্বলিত দাবী লৈ পেলাই আমি 2009 চনৰ পৰা MGNৰেগাৰ অধীনত পৰা আৰু চতুৰ্থ বিত্তীয় আয়োগৰ যিখিনি কণ্টেক্সুৱেল কৰ্মচাৰী আছিল আজিলৈকে চৰকাৰে আমাক কোনো সদিচ্ছাৰে আমাক নাচালে। আমি এতিয়া বৰ্তমান যিখিনি পাৰিশ্ৰমিক পাই আছোঁ এই মূল্যবৃদ্ধিৰ বৰ্ধিত হাৰৰ সময়ত আমি নিজৰ পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি এটা কথা আপোনালোকক ক'ব লাগিব যে এই পঞ্চায়ত ডিপাৰ্টমেণ্টৰ যিমানখিনি কাম হৈ আছে আমি হৈছোঁ প্ৰধান সৈনিক। আমি ৰাইজৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ ৰাইজৰ যিখিনি কাম PMAY হওক, অৰুণোদয় হওক, বৃদ্ধ পেঞ্চনেই হওক, যিখিনি আমাৰ একেবাৰে সৰ্বসাধাৰণ ৰাইজৰ লগত জড়িত কামে গোটেই কামখিনি আমি চোৱা চিতা কৰি আছোঁ। আৰু যাৰ ফলত সময়ে সময়ে জিলাই হওক বা ৰাজ্যই হওক আমাৰ কৰ্মৰ ফলত তেওঁলোকে ৰাজ্য তথা কেন্দ্ৰৰ পৰা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। কিন্তু আমাৰ এই যিখিনি আমাৰ কৰ্মচাৰী আছে কৰ্মচাৰীখিনিক তেওঁলোকে কোনো দিন আমাৰ ভাল চকুৰে চোৱা আমি পৰিলক্ষিত হোৱা নাই। সেয়েহে আমি এই সময়ে সময়ে যদিও প্ৰতিবাদ কৰি আহিছোঁ তেওঁলোকে আমাৰ দাবীসমূহ এতিয়ালৈকে আমাৰ মনোপুত হোৱাকৈ তেওঁলোকে মানি লোৱা নাই। সেইকাৰণে আমি ইয়াত আজি অৱস্থান ধৰ্মঘট কৰিবলগীয়া পৰ্যায় আহি পাইছে। আমাৰ মুখ্য দাবী হৈছে আমাৰ চাকৰিটো 60 বছৰলৈ সুনিশ্চিত কৰিব লাগে। আৰু বৰ্তমান যিখিনি আমি পাৰিশ্ৰমিক পাই আছোঁ আমি দৰমহা বুলি এতিয়াও ক'ব পৰা হোৱা নাই। আমাৰ লজ্জাজনক বিষয়। আমি মানুহৰ আগত ক'ব নোৱাৰোঁ যে আমি এজন পঞ্চায়তৰ কৰ্মচাৰী হিচাপে আমি ক'ব নোৱাৰোঁ যে আমি আজিও দৰমহা বুলি ক'ব পৰা হোৱা নাই। ইয়াতকৈ লজ্জাজনক কথা আৰু কিবা হ'ব পাৰে নেকি? আমি পাৰিশ্ৰমিক বুলি ক'ব লাগে, আমাক ৰেমুনাৰেশ্যন দিয়ে। আমাৰ এনেকুৱা এটা বস্তু নাই যিটোকে আমাক কোনো এটা হেডৰ পৰা তেওঁলোকে আজিলৈকে আমাক দৰমহা দিব পৰা নাই। আমাৰ মুখ্য দাবী হৈছে আমাক তেওঁলোকে যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিৰ কাৰণে তেওঁলোকে এটা আমাক দৰমহাৰ পুঁজিৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি বৰ্তমান যিখিনি পাৰিশ্ৰমিক পাই আছোঁ তাৰ ওপৰত তেওঁলোকে আমাক আৰু 30,000 টকা কমচে কম আমাক যোগ কৰি দিব লাগে। এইখিনি আমাৰ মুখ্য দাবী। আৰু বাকী ডিপাৰ্টমেণ্টবিলাকৰ যেনেকৈ ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ যিখিনি সুবিধা চৰকাৰী কৰ্মচাৰীৰ যিখিনি সুবিধা প্ৰদান কৰিছে সেই সকলোখিনি সুবিধা আমাক প্ৰদান কৰিব লাগিব। এইখিনি হৈছে আমাৰ মুখ্য দাবী। আৰু আমাক আৰু এটা আমাৰ ন্যায়ালয়ৰ পৰা এটা নিৰ্দেশ আছিল যে সমকামৰ সমবেতন, সেইটো তেওঁলোকে আমাক সময়ে সময়ে কিন্তু আমাক প্ৰলোভন দি আহিছে যে সমকামৰ সমবেতন দিয়া হ'ব, কিন্তু এইটো আজিলৈকে আমাক তেওঁলোকে এইটো কাৰ্যত পৰিণত নকৰিলে। সেইকাৰণে আমি এইটো দাবী জনাইছোঁ যে আমি আমাৰ সমকামৰ সমবেতন দি আমাৰ এই দুখীয়া পৰিয়ালখিনিক তেওঁলোকে যাতে উপকৃত কৰে এইখিনি কৈছোঁ। আৰু আমাৰ দাবীখিনি যাতে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয় হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক দৃষ্টিগোচৰ কৰি আমাৰ বিষয়খিনি নিষ্পত্তিকৰণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।